গুৱাহাটীৰ মাজমজিয়াত অসমৰ হৃদপিণ্ডত বিহাৰীয়ে অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিছে, অসমীয়া মানুহক লঠিয়াইছে, মৰিয়াইছে, ৰাজপথত অপদস্থ কৰিছে। আমি বিহাৰীয়ে গুৱাহাটীৰ এজন নাগৰিকক অপদস্থ কৰিছে বুলি ভবা নাই। আমি ভাবিছোঁ ই অসমীয়া জাতিৰ স্বাভিমানৰ ওপৰত আক্ৰমণ হৈছে, খিলঞ্জীয়া জাতি হত্যাৰ ওপৰত আক্ৰমণ হৈছে। খিলঞ্জীয়াৰ কথা কৈ থকা এতিয়া চৰকাৰখনে প্ৰমাণ দাঙি ধৰিব লাগে তেওঁলোকে যে খিলঞ্জীয়াৰ পক্ষত থকা চৰকাৰ, যি চৰকাৰে সমগ্ৰ জাতিক ৰক্ষাৰ কথা কৈ অসমৰ ৰাইজে হিলদোল ভাঙি তেওঁলোকক শাসনৰ গাদীত বহুৱাইছে। এতিয়া তেওঁলোকে দায়িত্ব পালন কৰিব লাগে। সময়ে সময়ে আমি দেখিছোঁ গুৱাহাটীৰ মাজমজিয়াত হওক সিদিনা এগৰাকী যুৱতীক ফাঁচী বজাৰত অপদস্থ কৰা হৈছে এই বিহাৰী সম্প্ৰদায়ৰ লোকে। আৰু কাৰ্বি আংলঙৰ লেখীয়া জেগাত খিলঞ্জীয়া গো বেক, কাৰ্বি চাইনিজ গো বেক ধ্বনি দিয়া হ'ল, তাতো আমি মনে মনে থাকিলোঁ। এতিয়া সমগ্ৰ অসমবাসী ৰাইজে এতিয়াও যদি ভাবি আছে, মোৰ ক্ষেত্ৰত এইটো হোৱা নাই, আমি ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত যদি এতিয়াও আমি ঘটনাবোৰ স্ক্ৰল কৰি থাকোঁ, তেতিয়াহ'লে অসমীয়া জাতিয়ে ভূপেন হাজৰিকাই কোৱাৰ দৰে নিজক নিচিনিলে অসম ৰসাতলে যাব, এই কথা ধুৰুপ হৈছে। আৰু সেই উদ্দেশ্য লৈ আজি বীৰ লাচিত থানা অসমে আমি আজি অসমৰ প্ৰতিখন জিলাত সদৰ থানাত আমি FIR ৰুজু কৰিছোঁ। এই ত্ৰিপাঠী নামৰ এজন ব্যক্তি আছে, যি অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক বুলি আমি ইতিমধ্যে গম পাইছোঁ। এটা বিহাৰীক অসম কাবাডী সন্থাৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰ উজ্জ্বল কৰিব বিচৰা এই চৰকাৰখনক কিন্তু আমি শেহতীয়াভাৱে আমি পুতৌ উপজিছে। আৰু তেওঁলোকে ভাবিছে যদি যে এজন সিংহল আৰু এজন গুপ্তা নামৰ ব্যক্তি বিহাৰী যেতিয়া বিধায়ক হোৱাৰ পিছত এই অসমখন যে বিহাৰ বুলি ভাবা যিসকল বিহাৰী আছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ, বীৰ লাচিত থানা অসমৰ ভূমিত থকালৈকে কেতিয়াও বিহাৰীৰ উপদ্ৰৱ সহ্য নকৰে। বিহাৰীক খেদিবৰ কাৰণে আমাৰ হাতত অস্ত্ৰৰ প্ৰয়োজন নাই। বিহাৰীক খেদিবৰ কাৰণে আমাৰ ভলুকা বাঁহৰ হালোৱা এচাৰিয়ে যথেষ্ট। গতিকে ভলুকা বাঁহৰ হালোৱা এচাৰি এতিয়া খেতি পথাৰৰ দিন, আমি সকলো অসমীয়া কৃষকৰ ঘৰত আছে। এই সকলো কৃষক পৰিয়ালে যেতিয়া ভলুকা বাঁহৰ হালোৱা এচাৰি হাতত লৈ বিহাৰী খেদা আৰম্ভ কৰিব, বিহাৰীয়ে নিষ্ঠাৰ নাপাব। তোমালোকে ইয়াত বেপাৰ কৰিবলৈ আহিছা, ঠিক আছে, তোমালোকে ইয়াত অসমীয়া জাতিৰ ওপৰত তোমালোকক বৰমতা পাতিবৰ কাৰণে কোনো অসমীয়া মানুহে তোমালোকক ঠিকা দি থোৱা নাই। গতিকে বীৰ লাচিত থানা অসমে স্পষ্টভাৱে আমি অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ, এই ত্ৰিপাঠী নামৰ ব্যক্তিজনক কেনেদৰে অসম কাবাডী সন্থাৰ তেওঁ সম্পাদক হ'ল, গুৰু দায়িত্ব পালে, তেখেতৰ ওপৰত তদন্ত কৰিব লাগে আৰু তেখেতক অতি শীঘ্ৰে এই কাবাডী সন্থাৰ যি পদবী আছে পদবী কৰ্তন কৰিব লাগে। আৰু দ্বিতীয় কথা হ'ল, বিহাৰীয়ে সময়ে সময়ে অসমীয়া মানুহক অপদস্থ কৰা, অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰা এই কথা বাদ দিব লাগে। নহ'লে কিন্তু অসমবাসী ৰাইজ আৰু বীৰ লাচিত থানাই ৰাজপথলৈ এই সংগ্ৰাম কৰিব, ঘৰে ঘৰে দোকানে দোকানে বিহাৰী বিচাৰি যাব। তেতিয়া কিন্তু কোনো বিহাৰীয়ে অসমত নিষ্ঠাৰ নাপাব। এই কথা আমি বীৰ লাচিত থানা অসমৰ তৰফৰ পৰা স্পষ্ট কৰি দিছোঁ। এতিয়া কথা হ'ল, খিলঞ্জীয়াৰ কথা কৈ থকা চৰকাৰখনে প্ৰমাণ দিব লাগে যে তেওঁলোক খিলঞ্জীয়াৰ পক্ষত থকা চৰকাৰ। আৰু যিকেইটা বিহাৰীয়ে অসমীয়া জাতিক তুচ্ছ তাচ্ছিল্য কৰিছে, অসমীয়া গৌবেগ ধ্বনি দিছে, এইকেইটাক চিনাক্ত কৰি কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে অসমৰ ভূমিত থিয় হৈ আমাৰ আজো ককা দেউতাসকলৰ তেজ ঘাম মিহলি হৈ থকা মাটিত তেওঁলোকে থিয় হৈ অসমীয়াৰ মাটিত থাকি অসমৰ বায়ু পানী সেৱন কৰি অসমীয়া গৌবেগ দিবলৈ যাতে অনাগত দিনত মৰসাস নকৰে, তেনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে। অন্যথা কিন্তু বীৰ লাচিত থানা অসমে ৰাজপথলত নামিব, সংগ্ৰাম কৰিব, প্ৰতিৰোধ সংগ্ৰাম হ'ব, বিহাৰী খেদাও সংগ্ৰাম হ'ব। তাৰপিছত কিন্তু যদি আমাক জেললৈও দিয়ে, আমাক যদি ফাঁচী কাঠতো ওলমায়, খিলঞ্জীয়াৰ পক্ষত অসমীয়াৰ স্বাৰ্থত আমি ৰাজপথত আহি বিহাৰী খেদা আন্দোলন নামিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ।